দুগৰাকী অশীতিপৰ ককাৰ জীৱন সংগ্ৰামৰ কাহিনী আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ আৰু আমি ককাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ককা, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আপোনাৰ বৰ্তমান বয়স কিমান? মোৰ এতিয়া যোৱা শাওণ মাহৰ পৰা 95 চলি আছে। 95 হয়। কিন্তু আমি দেখিছোঁ যে আপুনি এগৰাকী সফল ডেকাৰ দৰে সকলো কাম কৰে। কি কাম কৰিব পাৰে আপুনি? মই আৰু এইবোৰ জেওৰা জপনা বাঁহৰ খৰাহি চালৰ দি এনেকুৱাবিলাকে বনাই বহি থাকোঁ আৰু আলহীৰ লগত দুই এজনৰ লগত কথা বতৰা পাতোঁ। এতিয়া দেখিছোঁ যে আপুনি বিভিন্ন বাঁহৰ সামগ্ৰী বনাইছে, পাচি, খৰাহি, ডলা। এই মুহূৰ্তত কি বনাই আছে? এতিয়া চালৰ নেডোখৰি বনাই আছোঁ মাছ ধুবৰ কাৰণে। ক'ৰবাত বিক্ৰী কৰে নেকি? মই গাঁৱৰ ওচৰত বোৱাৰী জীয়াৰী এইবিলাকে লৈ যায় ওচৰৰে, ককা মোক বনাই দিব আমুকটো, এনেকৈ কয় আৰু। কেনেকুৱা লাগে এইবিলাক কাম কৰি? ভালেই লাগে আৰু, উপায় নাই, বহি থাকিলে কিবা এটা কৰি থাকিলে ভাল লাগে আৰু। হয়। দেখিছোঁ যে আপোনাৰ চকুত চশমা নাই, আপুনি চশমা নোহোৱাকৈ কাম কৰে? চশমা নাইকিয়া হ'ল, এতিয়া চশমা মানে লগালেও কামত নাহে। আৰু দুই এবাৰ প্ৰয়োজন নহয় আপোনাৰ? নহয়, এতিয়া নাই, প্ৰয়োজন নাই, এতিয়া হ'ল আৰু। জেওৰাও দিয়ে? জেওৰা দিওঁ, হয়। জেওৰা দিওঁ, এইবিলাকে খোজখাজ কাম কৰি থাকোঁ আৰু। চাইকেলো চলাই বুলি গম পাইছোঁ আমি, আপুনি 10 কিলোমিটাৰ প্ৰতিদিনে আপুনি চাইকেল চলায়? হয়, চলাওঁ। এই পামলৈ যাব লাগে, বালিপাৰা বজাৰ চজাৰো যাওঁ, এপাক যাওঁ। গাঁওখনৰ ভিতৰতে আপুনি জ্যেষ্ঠ ব্যক্তি? হয় বুলি কয় আৰু, মইতো কেনেকৈ ক'ম আৰু। হয়, মোৰ 33ত জন্ম। বুঢ়াসকলে কয়, মা দেউতাহঁতে কৈছে। এতিয়া কাষতে আপোনাৰ ভাতৃ আছে, তেওঁ 90 বছৰ অতিক্ৰম কৰিছে। কেনেকুৱা লাগে দুইজনে এই মুহূৰ্তত কাম কৰি? ভালেই লাগে আৰু, কৰি আছোঁ আৰু। এনেকৈ সমাজলৈও যাওঁ, সমাজৰ নাম চাম এইবিলাকত নিমন্ত্ৰণ কৰা সকলো ঘৰলৈ যাবই লাগে। পেপাৰো পঢ়ে আপুনি? পেপাৰত ডাঙৰ ডাঙৰ আখৰকেইটা পাৰোঁ আৰু। শাস্ত্ৰ পঢ়ে? পঢ়োঁ, হয়। হয়। এই মুহূৰ্তত তেনেকুৱা কিবা শাস্ত্ৰৰ কিবা তেনেকুৱা শ্লোক মনত আছে নেকি আপোনাৰ? আছে আৰু। বোলে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, অক্ষেমিও কহৰি লৈও দাস কৰি পখিলো হেৰা হৰণ। আপোনাৰ পৰিয়ালত কোন কোন আছে? মোৰ পৰিয়ালৰ যেতিয়া ল'ৰা 2টা আৰু বোৱাৰী নাতিও নাতি। এইবিলাক কাম কৰি থাকিলে কিবা কয় নেকি আপোনাক? খালি ঘূৰা পকা কম বৰকৈ কৰিবলৈ নকয় আৰু, এইবোৰ কৰা বেলাত একো নকয়। হয়, নিশ্চয়কৈ আমি এইগৰাকী ব্যক্তিৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিলোঁ আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে বিভিন্ন বাঁহৰ সামগ্ৰী এনেধৰণে প্ৰস্তুত কৰি দিনটো এনেধৰণে সময় পাৰ কৰে। আৰু কনিষ্ঠ ভাতৃৰ ওচৰলৈ আহিছোঁ, কি ক'ব? প্ৰথমতে আপোনাৰ পৰিচয়টো, আপোনাৰ নামটো কি আছিলে? মোৰ নামটো ঘনেশ্বৰ গগৈ। আপুনি যিহেতু চাকৰি কৰিছিলে? হয়, চাকৰি কৰিছিলোঁ, মই প্ৰাইমেৰী স্কুলত কৰিছিলোঁ। আপোনাৰ বয়স এতিয়া কিমান? এতিয়া 90 বছৰ হৈছে আৰু। আপুনি দেখিছোঁ যে আপোনালোকে ককাই ভাই দুইজনে একেলগে আপোনালোকে বাঁহৰ সামগ্ৰী কৰি থাকে আজৰি সময়কণত। কেনেকুৱা লাগে এইবিলাক কাম কৰি? খুব ভাল লাগে, কাৰণ মই ককাইটোক এৰিবই নোৱাৰোঁ। যিহেতু আমাৰ আগত 3জন ককাইদেউ ঢুকালে, এতিয়া আমি 2জন আছোঁ। এতিয়া ইজনে সিজনক যদি আমি মাতবোল নকৰোঁ, আমাৰ শাৰীৰিক মানে বৰ দুখ বেয়া হৈ যায়। কি বনায় আপোনালোকে বাঁহৰ? কি বাঁহৰ মানে বিশেষকৈ মানে মই এই এনেকুৱা ঝাৰু, মই ভাবোঁ বোলে আমাৰ চোতালখন ভাল হৈ থকাতকৈ ভিতৰখন ভাল হৈ থাকে, এই ৰাস্তাটো অলপ ভাল হৈ কৰি দিওঁচোন, ৰাস্তাবিলাক বৰ লেতেৰা হৈ যায়। সেইকাৰণে এই বস্তুটো মই বনাইছোঁ। এখেতৰ পৰা অলপমান বাঁহটো খুজি লৈ। কেনেকুৱা লাগে কাম কৰি? ভাল লাগে, এতিয়া কৰিবলৈ মই যথেষ্ট পাৰিছোঁ আৰু কৰি আছোঁ। চাইকেলো চলায় আপুনি এই মুহূৰ্তত? চলাই আছোঁ। কিমান দূৰ চলায় ডেইলি? কিমান চাইকেল? মোৰ ডেইলি এই পৰা আমাৰ এতিয়া কাণফলা বিললৈ কমেও মানে 7 কিলোমিটাৰ হ'ব। আমি গম পাইছোঁ যে আপুনি ইতিমধ্যে কৈছিলে যে আপুনি ক'লৈ বহুত দূৰলৈকে চাইকেল লৈ ৰহালৈকে চাইকেল চলাইছে। ৰহাত মই ট্ৰেইনিং কৰিছিলোঁ 7 দিনৰ কাৰণে। দুয়োগৰাকী অশীতিপৰ ককাৰ আজি জীৱন সংগ্ৰামৰ কাহিনী আমি নিউজ লাইভৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ।